মহাবিদ্যালয় প্রকল্প উদ্বোধনী সভাত উপস্থিত থকা ডিব্ৰুগড় হনুমান মল গ্রামীণ মহাবিদ্যালয় ছাত্র ছাত্রীদের পরিচালনা সমিতির মাননীয় সভাপতি ডক্টর লক্ষীৰাজ শইকীয়া মহোদয়, মঞ্চত উপবিষ্ট কেন্দ্রীয় সরকারের বন্দর জাহাজ পরিবহন জলপথ দপ্তর মাননীয় কেন্দ্রীয় মন্ত্রী, এই মহাবিদ্যালয়ের প্রাক্তন ছাত্র শ্রীযুত সৰ্বানন্দ সোণোৱাল মহোদয়, অসম চৰকাৰৰ শক্তি দক্ষতা নিযুক্তি আৰু উদ্যোগশীলতা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত প্ৰকাশ ফুকন মহোদয়, গ্রামীণ মহাবিদ্যালয় পরিচালনা সমিতির সদস্য অভিমন্যু বৰুৱা মহোদয়, আমার মাজত আছে গ্রামীণ মহাবিদ্যালয়ের দাতা সদস্য জ্যোতিপ্ৰসাদ কানৈ মহোদয়, ডিব্ৰুগড় পৌর নিগমৰ উপমেয়র শ্ৰীযুত উজ্জ্বল ফুকন ডাঙৰীয়া, অসম চৰকাৰৰ পৰ্যটন নিগমৰ অধ্যক্ষ শ্ৰীযুত ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, মঞ্চত উপবিষ্ট হৈ থকা আমাৰ ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন অসীম হাজৰিকা ডাঙৰীয়া, উপস্থিত বিশিষ্ট ব্যক্তিসকল, সন্মানীয় অধ্যাপক অধ্যাপিকা, কৰ্মচাৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এই ক্ষেত্ৰত মনত পেলাইছোঁ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাৰ এষাৰ কথাৰে এই অনুভৱখিনি আৰম্ভ কৰিব খুজিছোঁ। তেওঁ কৈছিল যে এডুকেশ্যন ইজ দ্য মষ্ট পাৱাৰফুল ৱেপন হুইচ ইউ কেন ইউজ টু চেঞ্জ দ্য ৱৰ্ল্ড। আজি আমাৰ মহাবিদ্যালয়খনৰ এই ঐতিহাসিক দিনটোত এনে গভীৰ চিন্তা মনোভাৱে 80 বছৰ অতিক্ৰম কৰিছে। 80 বছৰীয়া মহাবিদ্যালয়খনৰ এই জয়যাত্ৰাত নাকৰ মূল্যায়নত এ গ্ৰেডৰ লগতে ইতিমধ্যে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ দ্বাৰা ছাত্ৰ সংগীতৰ মৰ্যাদা লাভ কৰিছে। মহাবিদ্যালয়খনে বিভিন্ন সময়ত বিভিন্ন কৃতিত্বও লাভ কৰিছে। মহাবিদ্যালয়খনৰ বৰ্ণিল ইতিহাসৰ আজি এই শুভ দিনটোত আপোনালোক সকলোকে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। আজি একেদিনাই তিনিটাকৈ প্ৰকল্প উদ্বোধন কৰি মহাবিদ্যালয়খনৰ ইতিহাসত এক সোণালী অধ্যায় খোদিত কৰিলে। এই কথা আমি সকলোৱে গৌৰৱ কৰোঁ যে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও হ'ল আমাৰ ডাঙৰ সম্পদ। যেতিয়া আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে দেশ আৰু ৰাজ্যৰ সেৱা নিজকে উৎসৰ্গা কৰি উচ্চ শিখৰত উপনীত হয়, তেতিয়া আমাৰ গৌৰৱ আৰু সুখৰ আনন্দৰ সীমা নাথাকে। মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এতিয়া দেশৰ এজন শক্তিশালী নেতা। মাননীয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰকাশ ফুকন মহোদয় যদিও এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নাছিল, কিন্তু তেওঁ মহাবিদ্যালয়খনৰ সৈতে ছাত্ৰকালৰ পৰা আজিলৈকে জড়িত হৈ আহিছে। বোধ কৰোঁ মহাবিদ্যালয়খনৰ সৈতে ছাত্ৰতকৈ অধিক সম্পৰ্ক আছে তেওঁ। আজিও তেওঁ মহাবিদ্যালয়খনতে সেই সম্পৰ্ক বজাই ৰাখিছে। দুয়োগৰাকী নেতাই আমাৰ মহাবিদ্যালয়খনৰ সম্পদৰ উজ্জ্বল দৃষ্টান্ত। আনহাতে প্ৰাক্তন ছাত্ৰ বৰ্তমান পৌৰ নিগমৰ উপমেয়ৰ উজ্জ্বল ফুকন আৰু অসম চৰকাৰৰ পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাও দেশ আৰু ৰাজ্যৰ জনগণৰ মাজত কৰ্মৰ যোগেদি উজ্জ্বল বিশিষ্ট হিচাপে উজ্জ্বলি উঠিছে। আমি এই ক্ষেত্ৰত অসীম হাজৰিকা নামটো ল'ব লাগিব। তেখেতো এই মহাবিদ্যালয়ৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আহিছে। এই আটাইকেইগৰাকী নেতাৰ যোগেয়ে আজি গোটেই দেশ ৰাজ্যক পোহৰাই তুলিছে। আজিৰ ছাত্ৰ কাইলৈ দেশৰ নেতা, এই উক্তি আজি আখৰে আখৰে প্ৰমাণিত হৈছে আৰু শ্ৰেষ্ঠ প্ৰমাণিত হৈছে। এইসকল প্ৰাক্তন ছাত্ৰ মহাবিদ্যালয়খনৰ কাৰণে সঁচাকৈ গৌৰৱ। খোৱা পানী প্ৰকল্প, আধুনিক পৰিচৰ্চা কেন্দ্ৰ, নতুন ভৱন, এইবোৰ কেৱল ভৌতিক সম্পদেই নহয়, এইবোৰ আমাৰ মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ বাবে প্ৰজন্মৰ শক্তি, স্বাস্থ্য আৰু জ্ঞানৰ ভিত্তি বুলিব পাৰি। পানীয়ে জীৱন, স্বাস্থ্যৰ সম্পদ আৰু সুশিক্ষা হৈছে সফলতাৰ মূল চাবিকাঠি। শাৰীৰিক, মানসিক আৰু বৌদ্ধিকভাৱে চিন্তা শক্তি যোগাব। আজি এই পবিত্ৰ ক্ষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক কেবিনেট মন্ত্ৰী প্ৰকাশ ফুকনকে প্ৰমুখ কৰি সকলোকে শ্ৰদ্ধাৰে আদৰণি জনাইছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। তেখেতসকলৰ মহাবিদ্যালয়খনৰ প্ৰতি থকা অৱদান আমাৰ মহাবিদ্যালয়খনৰ বাবে সমৃদ্ধি আৰু শিক্ষাৰ বিকাশৰ বাবে নিশ্চয় এক মাইলষ্টন হিচাপে চিহ্নিত হৈ ৰ'ব। Great leaders do not set out to leaders, they set out to make a শৰীৰৰ বিকাশেই নহয়, মনৰ বিকাশতো সহায় কৰিব। আনহাতে আজি উদ্বোধন কৰা নতুন ভৱনটোৱে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ বহু অভাৱ পূৰণ কৰিব পাৰিব। ভৱনটোৱে মহাবিদ্যালয়খনৰ শিক্ষাৰ গুণগত মান উন্নয়নত অৰিহণা যোগাব। মোৰ দৃঢ় বিশ্বাস এই নতুন আৰম্ভণিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অধিক দায়িত্বশীল, স্বাস্থ্যসম্পন্ন আৰু সফল নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰিব। তেওঁলোকে আমাৰ ভৱিষ্যত। মহাবিদ্যালয়খনৰ পৰিয়ালৰ হৈ এই পবিত্ৰ ক্ষণত সভাগৃহত উপস্থিত থকা
বিশিষ্ট ব্যক্তিসকলৰ লগতে সকলোকে আকৌ এবাৰ শ্ৰদ্ধাৰে আদৰণি জনাইছোঁ আৰু ভৱিষ্যতেও আপোনালোকৰ পৰা এনেদৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। মই ইমানতে মোৰ আদৰণি ভাষণ শেষ কৰিছোঁ। আৰু প্ৰযুক্তিৰ যোগেদি মানুহৰ যিটো মানৱ সম্পদ, যিটো জন্মগতভাৱে যিটো কঠোৰ পৰিশ্ৰমৰ সাধনাৰ অধ্যয়নৰ ফলত লাভ কৰা এই মানৱীয় গুণবিলাকক অধিক উজ্জীৱিত কৰা, অধিক শক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে এটা বিশেষ ভূমিকা পালন কৰিছে। গতিকে যেনেধৰণে টেকন'ছেভি পাৰ্চনেলিটি, ডিজিটেলি ড্ৰিভেন ছ'চাইটি, এই শব্দবিলাক ৰবটিক্স, AI, এই গোটেই কথাবিলাকে আজিৰ তাৰিখত নতুন চামটোৰ মাজত এটা নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিছে। অৰ্থাৎ আধুনিক জগতত নিজক সুখ্যাতিৰে প্ৰতিষ্ঠা কৰিব লগা হ'লে, সফলতা দুৱাৰলৈ উপনীত হ'ব লগা হ'লে এই মাধ্যমটোৰ যোগেদি অগ্ৰসৰ হ'ব লাগিব। সেইকাৰণে পৃথিৱীৰ বহুত প্ৰতিখন ৰাষ্ট্ৰই এই ক্ষেত্ৰত কোনোৱে এলাহ কৰা নাই। অত্যন্ত তীব্ৰ গতিত মাননীয় সংখ্যা জনবহুল গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আমি এটা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক এটা লক্ষ্য স্থিৰ কৰি দিছে। লক্ষ্যবিহীন যাত্ৰাই কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে। আমাৰ লক্ষ্য নিৰ্দিষ্ট হ'বই লাগিব। অৰ্জুনে যেনেধৰণে চকু চাই শৰ এৰিছিল, জয়ী হৈছিল, তেনেধৰণে আমিও আমাৰ ছাত্ৰ ছাত্ৰীসকলে জীৱনত এটা লক্ষ্য স্থিৰ কৰিব লাগিব। হোৱাট আই ৱান্ট টু বি, হোৱাট আই ৱান্ট টু ডু, হয়নে বাৰু? গতিকে সেইবাবে তেখেতে লক্ষ্য স্থিৰ কৰিছে যে ভাৰতবৰ্ষই অহা 25 বছৰ ভিতৰত এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে, আত্মনিৰ্ভৰ ভাৰত হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবৰ বাবে নিজক তেনেধৰণে গঢ় দিব লাগিব। 1, 2, পৃথিৱীৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰিব লাগিব। উন্নত ৰাষ্ট্ৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰিব লগা হ'লে আমি এনে আঁচনি পৰিকল্পনাৰে নিজৰ জীৱনটোক আগুৱাব লাগিব। আৰু আজি যুগটো প্ৰতিযোগিতা, তীব্ৰ ৰূপত প্ৰতিযোগিতাৰ ৰূপ ধাৰণ কৰিছে। আৰু এই প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লগা হ'লে স্পীড এণ্ড স্কেল এইকেইটা মেইনটেইন কৰিব লাগে। দুটা স্পীড, আমাৰ অগ্ৰগতিৰ যিটো মাত্ৰা, গতি, স্পীড, স্কেল, মানদণ্ড, এই দুটা শব্দক ছাত্ৰ ছাত্ৰীসকলে মূল্যাংকন কৰিব লাগিব। নাপাহৰিব দেই, মই কথাখিনি কেৱল আপোনালোকৰ ভৱিষ্যতৰ বাবে কৈ আছোঁ। আৰু 25 বছৰ আপোনালোকৰ বয়সৰ লগত যদি যোগ কৰা হয়, আপোনালোকে আপোনাৰ বয়স কেতিয়া হ'ব? আজি তাৰিখত ধৰক আপোনালোকে 21 বছৰ, হয়নে? 20 বছৰ, 20 বছৰ হয় না? ডিগ্ৰী 20 বছৰ হয় না? 20 বছৰ, হা? 21ৰ লগত 25 যোগ কৰিলে কিমান হ'ব? হা? 46। 44 বছৰত আপোনালোকে সেইখন ভাৰতবৰ্ষক আৱিষ্কাৰ কৰিব। বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ, নিজৰ পৰিচয় আপুনি বিশ্বৰ বুকুত কেনেধৰণে অত্যন্ত গৌৰৱান্বিত হৈ দিব, মই ভাৰতবৰ্ষৰ নাগৰিক আৰু আমি এখন উন্নত আত্মনিৰ্ভৰ ভাৰতৰ নাগৰিক, গৌৰৱান্বিত নাগৰিক। ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া, এই যে শব্দবিলাক প্ৰথমতে আমাৰ সন্মুখত দাঙি ধৰিলে, আমি সেই সময়ত ভাবিছিলোঁ এইটো এটা কেৱল শ্লোগান, কিন্তু নহয়। বাস্তৱায়িত কৰাৰ বাবে পৰৱৰ্তী সময়ত যিমানবিলাক চৰকাৰী পলিচি, প্ৰগ্ৰাম, ইনিচিয়েটিভৰ দৰকাৰ আৰু কোৱালিটি ইমপ্লিমেণ্টেশ্যনৰ দৰকাৰ, টাইমলি ইমপ্লিমেণ্টেশ্যনৰ বাবে দৰকাৰ, এই সকলোবিলাক গঢ় দিয়াৰ নিমিত্তে তেখেতে নিষ্ঠাৰে দেশৰ শাসন যন্ত্ৰটোক সুন্দৰভাৱে সজাই তোলাৰ নিমিত্তে আৰু শাসন যন্ত্ৰটোত থকা আহোৱাহবিলাক দূৰ কৰিবৰ বাবে সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। স্বচ্ছ আৰু নিকা নীতিৰে গোটেই শাসন যন্ত্ৰটো যাতে ভাৰতবৰ্ষৰ গণতন্ত্ৰত জনতাৰ বাবে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰে, তাৰ প্ৰতি তেখেতৰ যিটো প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি তেখেতে
কৰ্মৰ যোগেদি প্ৰতিফলন ঘটালে। তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষ বিশ্বৰ বুকুত অন্যতম শক্তিশালী উন্নত অৰ্থনীতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আত্মাৰে এটা পায়। মই ছাত্ৰ ছাত্ৰীসকলক কওঁ, আপোনালোকৰ ভৱিষ্যতবিলাক বৰ সুন্দৰ হ'ব। কিহৰ কাৰণে জানেনে? আপোনালোক বৰ সৌভাগ্যৱান। কিহৰ কাৰণে? এটাই কথা, অমৃতকাল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, অহা 25 বছৰ 2047 ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা 100 বছৰ সম্পূৰ্ণ হ'বনে নাই? আমি ছাত্ৰ ছাত্ৰীসকলক শুনিছোঁ, বৰ আহিছে নি চাগে। আৰে আপোনালোকক সুধিছোঁ, হ'বনে নাই? জোৰকে কোৱা আকৌ। মই অলপ পাছত যাম বুলি, কিন্তু মই নুশুনাকৈ গ'লে বৰ দুখিত হৈ যাম। মই আপোনালোকৰ পৰা এই নিশ্চয়তা পাব বিচাৰোঁ, কাৰণ নহ'লে মই ইয়ালৈ আহিছোঁ আপোনালোকৰ পৰা উৎসাহ উদ্দীপনা বুটলিবৰ বাবে। সেই সময়ত কামৰূপ মহাবিদ্যালয়ৰ আচবাব বা আন্তঃগাঁথনি আৰু আজি কামৰূপ মহাবিদ্যালয় কিমান পাৰ্থক্য আছে। আজি আপোনালোকে যিখিনি সা সুবিধা লাভ কৰিছে সেই সময়ত নাছিল। কেৱল কামৰূপ নহয়, সমগ্ৰ অসমতে সেই অৱস্থাটো আছিল। এতিয়া আপোনালোকে কিমান অট'নমাছ কলেজ হিচাপে স্বীকৃতি পাইছে। এতিয়া অট'নমাছ নহয় জানো? এইখন অট'নমাছ। তাৰমানে আপোনালোকে নিজক নিজেই পৰিচালনা কৰাৰ যোগ্যতা অৰ্জন কৰিছে। এইটো সাধাৰণ স্বীকৃতি নহয়, এইটো সাধাৰণ স্বীকৃতি নেকি? You are not dependent, you are autonomous because you have knowledge, wisdom, skill within yourself. That is the power of your existence. আমাৰ অসমৰ এই কলেজৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ এই কলেজৰ অধ্যক্ষ শশীকান্ত শইকীয়া ডাঙৰীয়া আৰু এই কলেজৰ গভৰ্ণিং বডিৰ সভাপতি লক্ষীৰাম শইকীয়া ডাঙৰীয়া আৰু অভিমন্যু বৰুৱা ডাঙৰীয়া, জ্যোতি কানৈ ডাঙৰীয়া, আমাৰ উজ্জ্বল ফুকন ডাঙৰীয়া, ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, অসীম হাজৰিকা ডাঙৰীয়াকে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা শিক্ষাগুৰুসকল আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিশেষ কাৰ্যকৰ্তাসকল আৰু সাংবাদিক বন্ধুসকল আৰু অতি মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধুসকল, জয় জয়তে শুভক্ষণত আপোনাক সদৌতিটো মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড়ৰ এখন আগশাৰী অনুষ্ঠান শিক্ষানুষ্ঠান হ'ল কানৈ মহাবিদ্যালয়। এই কানৈ মহাবিদ্যালয় আজি ডিব্ৰুগড়ৰ ভিতৰত এখন শ্ৰেষ্ঠ কানৈ মহাবিদ্যালয় কলেজ নহয়, কিন্তু অসমৰ ভিতৰত সকলো ক্ষেত্ৰত এখন সুন্দৰ কলেজ হিচাপে গঢ়লৈ উঠিবলৈ যি আপ্ৰাণ চেষ্টা কৰিছে ইয়াত শিক্ষাগুৰুসকলে আৰু আমাৰ ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াৰ অধ্যক্ষ মহোদয়ে এই আপ্ৰাণ চেষ্টাত কলেজখনে এটা পূৰ্ণ যৌৱন প্ৰাপ্ত হৈছে। এই কলেজত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও পঢ়িছে। তেখেতে আমি কথাও পাতিছোঁ আৰু এই প্ৰেক্ষাগৃহটো তেখেতৰ বহুত ইতিহাস পাৰ কৰি দিছে। এই ইতিহাস তেখেতে পাৰ কৰিছে। আগতেও মোক বহুবাৰ আমি এই কথা পাতিছোঁ আৰু মই নিজেও যদিও কমাৰ্চৰ ষ্টুডেণ্ট আছিলোঁ, আগতেও মই বহুবাৰ কৈছোঁ। মই সদায় কানৈ কলেজতে কৰিছিলোঁ। হয়তো ভীমকৰ ছাৰৰ ক্লাছ মই প্ৰায়ে কৰোঁ আৰু কেতিয়াবা মই ফিজিক্সৰ ক্লাছো কৰাৰ মোৰ ৰেকৰ্ড আছে। যদিও মই কমাৰ্চৰ ষ্টুডেণ্ট, তেতিয়া গেলেৰী আছিলে, মই গেলেৰীটোত মই ধীৰেন বৰা ছাৰে ফিজিক্স পঢ়াই থাকিলে মই ফিজিক্সৰ ক্লাছৰ গেলেৰী, তেতিয়া কাঠৰ গেলেৰী আছিলে, মই কাঠৰ গেলেৰীত গৈ ফিজিক্সৰ ক্লাছো কৰিছোঁ। সেই তেনেকুৱা দিনৰ পৰা এই কলেজখনৰ লগত এটা নিবিড় সম্বন্ধ আছে আৰু সদায় কলেজখনৰ মই এক্সিকিউটিভ মেম্বাৰ হিচাপে মই বহুতখিনি জড়িত হৈ থাকোঁ। আৰু শশী শইকীয়া ডাঙৰীয়াৰ বহুখিনি সমল আমাক দিছে আৰু প্ৰত্যেক যেতিয়া আমি আহোঁ তেখেতে আমাক এটা কিতাপৰ টোপোলা দিয়ে আৰু এই কিতাপৰ টোপোলাটো আমাৰ নিচিনা ৰাজনৈতিক ব্যক্তিৰ কাৰণে ইমান সুন্দৰ
যে কেতিয়াবা আমাৰ মিটিঙলৈ যোৱাৰ আগতে সেই কিতাপখন আওৰাই লৈ তাৰ পৰাই 4 লাইন বুজি আমি ৰাইজৰ আগত দুটা ভাষণ দিব পৰা ব্যৱস্থা আছে। আৰু এই গোটেই কিতাপখিনি এটা আলমাৰীত মই সুন্দৰকৈ থৈ দিছোঁ। আৰু শেষত মই এই কিতাপখনৰ এই আলমাৰীটো কানৈ কলেজৰ নামত মই উৎসৰ্গা কৰিম বুলি মই নিজে ভাবি থৈছোঁ। এই এটা সুন্দৰ গডৰেজৰ আলমাৰী, এই আলমাৰীটো মই সদৌ শেষত কানৈ কলেজৰ দ্বাৰা উৎসৰ্গিত বুলি মই তাত লিখি থোৱাৰ কাৰণে এটা চিন্তা চৰ্চা কৰিছোঁ। আৰু আজি ইয়াত যিখিনি কাম হৈছে, আজি যিখিনি ব্যৱস্থা হাতত লৈছে, এই ব্যৱস্থাটো সদায় 24/7 অধ্যক্ষ মহোদয়ে সদায় চিন্তা কৰে আৰু আমাকো সদায় আজি অনুপ্ৰাণিত কৰে। আজি মাননীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও এই কলেজখনৰ সাৰ্বজনীন উন্নয়নৰ কাৰণে যিখিনি ব্যৱস্থা হাতত লৈছে আৰু তেখেতৰ সদায় আমি যেতিয়া তেখেতৰ লগত ভ্ৰমণ কৰোঁ, তেখেতে এবাৰ নহয় এবাৰ কানৈ কলেজৰ কথা উলিয়ায়, নিজৰ শিক্ষা গ্ৰহণ কৰা অনুষ্ঠানটোৰ কথা ওলায়। তেখেতৰ जय हिंद। आवाज दो, जय हिंद। जय हिंद। जय हिंद। जय हिंद। जय हिंद। अरे भाई आवाज हाँ अच्छा बहुत धुनिया नाचिला तुम्हारा देख कष्ट हल अलप न हाँ धुलिया तो कत गल धुलिया तात ढोल बजाय আছে धुलिया অকলে বেছে সম্ভালি হ্যাঁ নাচনি কিমান আছে তোমাৰ লগত নাচনি কিমান আছে आवाज की बात अलग है। जय हिंद। जय होंगे क्या हो जय हिंद। ओके जय हिंद। जय हिंद। जय हिंद। जय हिंद। जय हिंद। जय हिंद। नमस्कार 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 सुप्रभात। ऐतिहासिक कानৈ महाविद्यालयर इतिहास सृष्टि करा कानৈ महाविद्यालयर श्रेणीकोठार परा इतिहास रचिबलै गई एक गौरवमय अध्यायर सूचना करा महाविद्यालयर प्राक्तन छात्र नेता प्राक्तन मुख्यमंत्री और बर्तमान केंद्रीय सरकार बंदर जहाज परिवहन और जलपथ दफ्तर मंत्री आज मुख्य अतिथि श्री सर्बानंद सोनोवाल डांगरियाলৈ महाविद्यालयर शिक्षक शिक्षयित्री कर्मचारी तथा समूह छात्र छात्रीर तरफर পৰা उष्म आदरणी। डिब्रुगढ़र गौरव डिब्रुगढ़वासीर साहस बर्तमान सरकारेर शक्ति दक्षता नियुक्ति और उद्योगशीलता चिकित्सा शिक्षा और गवेषणा विभागर माननीय कैबिनेट मंत्री और आमार सेलेमर श्री प्रशांत फुकन डांगरियाলৈ और आज विशिष्ट अतिथि লৈ आमार कानৈ महाविद्यालयर परिवारबर्गर হৈ आंतरिक अभिनंदन। छात्र एकता सभार হৈ आत्रेय सेठिया और वेदव्यास बड़े सम्बर्धना जनाइছে प्रशांत फुकन डांगरियाक धन्यवाद जनाइছো। यार पिछते सम्बर्धना संक्रांति देवीये सम्बर्धना जनाइছে कानৈ महाविद्यालयर अध्यक्ष डॉक्टर शशिकांत शइकिया।
ইয়াৰ পিছতে সম্বৰ্ধনা জনাব উজ্জ্বল ফুকন দেৱক ডিব্ৰুগড় পৌৰ নিগমৰ কৰ্মযোগী হিচাপে খ্যাত উজ্জ্বল ফুকনক সম্বৰ্ধনা জনাব ডক্টৰ মনিষা ডেকাই। এয়া ডক্টৰ মনিষা দেৱী ডেকা আগবাঢ়িছে তেখেতক সম্বৰ্ধনা জনাবৰ বাবে। আমাৰ মাজত উপস্থিত তেখেতক আদৰণি জনাব ডক্টৰ সুদৰ্শনা বৰাই। এয়া ডক্টৰ সুদৰ্শনা বৰা সম্বৰ্ধনা জনাইছে ডক্টৰ লক্ষীৰাম শইকীয়া। ইয়াৰ পিছত ঋতুপৰ্ণ বৰুৱা দেৱক। এয়া মনিষা ডেকা সম্বৰ্ধনা জনাইছে ঋতুপৰ্ণ বৰুৱা দেৱক। এয়া সুদৰ্শনা বৰা আৰু সংক্ৰান্তি দেৱী সম্বৰ্ধনা জনাইছে শ্ৰী জ্যোতি কামুৰ দেৱক। আৰু ইয়াৰ লগে লগে এনিশা দত্ত আৰু সংক্ৰান্তি দেৱীয়ে সম্বৰ্ধনা জনাইছে অসীম হাজৰিকা দেৱক। কানৈ মহাবিদ্যালয়লৈ আপোনাক অভিনন্দন। জনজাতীয় গামোচাৰে আদৰণি জনাবৰ বাবে ধন্যবাদ জনাইছোঁ। এয়া নিৰ্মালী পেটুৱে জনাম। ধন্যবাদ জনাইছোঁ। ভাল হ'ব বুলি আমি সন্তোষ পাম যে এই মহাবিদ্যালয়খনে এটা বৰ সাংঘাতিক কাম কৰি আছে, যিটো মই কৈছোঁৱেই যে ভাৰতবৰ্ষৰ হয়তো একমাত্ৰ কলেজ যিখনে এতিয়া ডিজিটেল মাধ্যমত অনলাইন ব্যৱস্থাৰে ছাত্ৰ একতা সভাৰ ইলেকশ্যন অনুষ্ঠিত কৰি তাৰ ৰিজাল্ট পৰ্যন্ত ঘোষণা কৰিব পাৰিছে। আৰু ফাইল চোৱাকৈ ইত্যাদি কৰি বাকী যিকেইটাৰ কথা ক'লোঁ মই সেই কথাখিনি যেতিয়া থুলমূলকৈ এই কথাখিনিয়ে কয়, বাকী কৰিবলগীয়া কাম বহুত আছে। আপোনালোকে সহায় কৰিলে আমি দিনক দিনে আৰু আগবাঢ়ি যাব পাৰিম বুলি আশা ৰাখি মই প্ৰিন্সিপালক অনুৰোধ জনাইছোঁ। আৰু প্ৰখ্যাত আমাৰ মিনেল মন্ত্ৰী অসম চৰকাৰ দুয়োগৰাকী আহি আমাৰ তিনিটামান প্ৰকল্প উদ্বোধন কৰাত সহায় কৰি দিলে। আমাৰ এটা পানী যোগান প্ৰকল্প আৰু এটা আমাৰ ফিটনেছ চেণ্টাৰ বুলি এটা ভৱন, তিনিটা প্ৰকল্প উদ্বোধন কৰি আমাৰ মহাবিদ্যালয়খন এটা ইতিহাস সৃষ্টি হ'ল। একেদিনাখনে তিনিটা প্ৰজেক্ট আমাৰ অনুষ্ঠিত হৈছে আৰু এই গোটেই প্ৰজেক্টকেইটা কাম কৰাত আমাৰ ডেপুটি মেয়ৰ উজ্জ্বল ফুকন প্ৰমুখে এইফালে আমাক সহায় কৰি দিছিল। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে আজি আমাক এই কামখিনি কৰাত সহায় কৰিলে। আৰু ইয়াৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে খোৱা পানী বিশুদ্ধ খোৱা পানী আমাৰ অভাৱ আছে, পূৰণ আছে। আৰু যিটো স্বাস্থ্যই আমাৰ সম্পদ বুলি কয়, সেই স্বাস্থ্য যতন লোৱাত আমাৰ সহায় কৰিছে। আৰু যিটো ভৱন মুকলি কৰা হৈছে সেই ভৱনটো ইতিমধ্যে আমি বিজ্ঞান বিভাগ মুকলি কৰাৰ লগতে আমাৰ স্পৰ্টছ ইউনিভাৰ্চিটি তাতে আমি চলাই দিবলৈ সক্ষম হৈছোঁ। গতিকে মই ভাবোঁ যে গোটেই ছাত্ৰ ছাত্ৰীৰ কাৰণে গোটেই এটা প্ৰকল্পই সহায় কৰিছে। 아시보 수비야 ज्योतिरौ छोली कानुइरयो तेल घरे थेदी शिबुशी आमरो में खुद सोहा जामर फुदी जाने रामर फुई घुने फला जाती कार कुलिबार Urhelaude sajak tulumene mailar Dune sadore khwapuna kleuchika Boki dia dia khojaya su Hi pyar khadore tumbo dube bar Guru hishaviloni aduro Khundiyar bordot Jura que ano Spiti khoje foti luta Ruti targo gada Tu ati rongare kumori suwa Sahatya sati wahire gokhori Metihan kudirana warham Pokono kelli seri Podi shabdange ya khapune kharti
bokar masagayat mutul kote arkahash khajebat bokhon tolsa yon sodi debar kanoy balu baja kel jahopurhan kosa shalatahi mile monton